वेलकम गाइस मोर यूट्यूब चैनल शरीफ रहमान आपनालोके लाइक कमेंट और सब्सक्राइब करिब गाइस आज मैं बहुत नतुन भिडिओ এটা আনিছো और मैं এনেকা বস্তু কিছুমান আনো ফল মূল যেটো বিলুপ্ত হৈ গৈছে তো আজি তেনেকা এটা বস্তু বজাৰ যাওঁতে পালো তা মই কিনি আনিছো আনি আপোনালোকৰ আগত দেখাম বস্তুটো কোনে কোনে চিনি পায় আৰু কোনে কোনে চিনি নাপায় আৰু বহুতকো মই সুধিলোঁ বহুতে চিনি নাপাওঁ বুলি কৈছে সেইকাৰণে আমি গছ কাটিব নালাগে গছ ৰাখিব লাগে নেচাৰ যিহে মানে আমাৰ আগৰ দিন আহি থকা ল'ৰা ছোৱালীয়ে যেনেকা চিনি পাব বুজি পাব কিন্তু আজিৰ যুগত বহুতে চিনিয়ে নাপাইছে বৰ্তমান বহুতকে সুধিলোঁ মই গাইছ এইবিধ ফল গাইছ দেখিছেনে আপোনালোকে এবিধ ফল এই গুটিকেইটা খায় এইখিনি অলপ মই থোকাকৈ আনিছোঁ যাতে কোনোবা চিনি পাবও পাৰে এইটো গাইছ এই গুটিকেইটা খায় গাইছ মই খাই দেখাই দিছোঁ নহ'লে ক'ব নহয় কি গুটি খাই দেখাইছে বুলি এইটো গাইছ এইকেইটা ইয়াত এতিয়া যিখিনি আছে মই কিন্তু ভালেই দেখাম এইখিনি ফল হয় গাইছ চাব পাৰে বহুতে চিনি পাইছে চাগে বেছিভাগ আমাৰ গাঁৱত এইটো গছ হয় গাঁৱৰ মানুহ চিনি পাব কিন্তু আমাৰ টাউনীয়া বহুত আছে চিনি নাপায় মানে কি দেখাই নাই কাৰণ ময়ো সৰুতে পাইছিলোঁ সৰুতে মানে একেবাৰে সৰুতে 7-8 বছৰ বয়স থাকোঁতে পাইছিলোঁ কিন্তু এতিয়া নাই এই ফলবিধক গাইছ হেলেচ গুটি বুলি কয় এই গুটিবিধ মানুহো খায় আৰু চৰাইও খায় টেঙা মিঠা লাগে এই গাইছ মই খাই দেখাম বিৰাট সোৱাদ এই ফলবিধ আজিকালি গাইছ পাবলৈ নাই কি কাৰণে পাবলৈ নাই হৈছে গাইছ কাৰণ আমি গছবোৰ কাটি পেলালে ক'তনো ওলাব এইবোৰ ফল সেইকাৰণে গাইছ মোৰ এটাই কথা যে গছ গছনি নেকাটিব নেচাৰ গছ গছনি আমাক ছাঁ দিয়ে ফল দিয়ে আপোনালোকে গছ গছনি যদি কাটি পেলায় তেন্তে এই ফলবোৰ ল'ৰা ছোৱালীয়ে কি চিনি পাব বা আমি কি চিনি পাম ধন্যবাদ গাইছ থেংক ইউ গাইছ